হুজাই জিলাৰ ফৰেষ্ট বজাৰত গণেশ পূজাৰ আয়োজন কৰা হয়। হুজাই জিলাৰ অন্তৰ্গত ফৰেষ্ট বজাৰত গণেশ পূজাৰ আয়োজন কৰা হয়। উক্ত গণেশ পূজাত লালনডুবি, খেৰণী চাৰিআলি, বাতিজোৰা, ৰাণাইমা বিলগাঁও, মাঝ বস্তি, পুৰণা বস্তি, কাৰিখানা, মাণ্ডুলি, কৃষ্ণনগৰ আদি বিভিন্ন গাঁৱৰ ভক্তসকলৰ সমাগম হয়। গণেশ পূজা সম্পূৰ্ণ আনুষ্ঠানিকভাৱে সম্পন্ন হোৱাত পিছত গণেশ দেৱতাৰ মূৰ্তি লৈ শান্তিপূৰ্ণভাৱে এক বিশাল পদযাত্ৰা আয়োজন কৰা হয়। জেনারেল সেক্রেটারি আমাদের রামু দাস, আমি আরেকবার ধন্যবাদ জানাতে চাই আমাদের সমাজকর্মী রঞ্জন দাস মহাশয়কে, যাদের জন্য আমাদের এই গণেশ চতুর্থীটা অনেক সুন্দর করে আমরা মানাতে পারিছি। আর অনেক মানুষের অনেক লোকের মানে বহুত সমাগম হয়েছে আমাদের এখানে, অনেক ভালো লেগেছে। তো ইনাদের মতন সমাজকর্মী থাকলে বা আমাদের মতো সবাই সমাজকর্মী থাকলে আরও আগন্তুক দিনে আমরা যে আরও ভালো করে এই সমাজটাকে আরও ভালো করে গড়ে তুলতে পারবো। তো তার জন্য আমি ওনাদেরকে আরও বেশি মানে ধন্যবাদ জানাতে চাই যে নমস্কাৰ। প্ৰথমতে মই DA নিউজ প্লাছ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আমাৰ যিটো পিছপৰা অঞ্চল আছিলে এতিয়া আমি অলপ আগবাঢ়ি আহিছোঁ। আমাৰ এই অঞ্চলৰ ভিতৰত ফৰেষ্ট বজাৰ আমাৰ যোৱা 3 বছৰৰ পৰা আমাৰ ইয়াত গণেশ পূজা উদযাপন হৈ আছে। আৰু যোৱা 3 বছৰৰ পৰা আমাৰ এই যিমান পৰিকল্পনাৰ বাবে আমাৰ পূজাটো হৈ আছিলে, যিহেতু আমি পিছপৰা অঞ্চলৰ বাসী, কিন্তু এইবাৰো হৈছে। আৰু এইবাৰ যিটো পূজা হৈছে আমাৰ পৰিকল্পনাৰ মতে আমি কৰিব পৰা নাই। আমি আৰু আশাবাদী আছিলোঁ যে আৰু অলপ ডাঙৰকৈ উৎসৱটো কৰিম, কিন্তু যিখিনি কৰিছোঁ ৰাইজৰ সহযোগিতা পায়। এইটো আমাৰ ৰাইজক সকলোকে ধন্যবাদ জ্ঞাপন কৰিব লাগিব, চবে সহযোগিতা দিছে। আৰু আমি আগন্তুক যিটো আমাৰ অহা বছৰ যিটো পূজা হ'ব আমাৰ গণেশ চতুৰ্থী পূজা, যাতে আমি আৰু ৰাইজ লৈ আৰু ডাঙৰকৈ পাতিব পাৰি, চবে আমাৰ সহযোগিতা মানে আগবঢ়াব লাগে। নমস্কার, আমার নাম রিঙ্কি দাস। আমরা ফরেস্ট বাজার গেটের সামনে আমার এখানে গণেশ চতুর্থী পূজা আইছে। আমরা সবাই মিলে বহুত এনজয় করছি, বহুত ভাল লাগছে। অথচ আমরা যখন মন্দির বিসর্জন করছিল অনেক রাত্রে হয়ে গেছে, তাও আমার কাকাকো দাদাকো সবাই আমার মহিলাগুলিরে, দিদিগুলারে, মেয়েগুলারে সবাই ভালো করে প্রোটেক্ট কইরা গাড়ি ঘোড়া দেখা ভালো করে সুরক্ষা দিয়া সবাই আনছে এবং নিয়েও গেছে। আর আমার অনেক ভাল লাগছে, অনেক মানুষ হয়েছে মানে 3 বছর। মোৰ নাম শ্ৰী ৰঞ্জন দাস, মই ফৰেষ্ট বজাৰ মোৰ দোকান আছে। আমি যিটো গণেশ পূজা কৰি আছোঁ 3 বছৰৰ পৰা, এইবাৰ অলপ আমি ভালদৰে কৰিছোঁ আৰু ৰাইজৰ উৎসাহ দেখি পাইছোঁ। আমাৰ এটাই অনুৰোধ ৰাইজৰ তাত যে আমাৰ বঙালী সমাজটো আমি জাগিব লাগে। আমি এটাই বস্তু, আমি কোনো চৰকাৰক দিয়া নাই। আমাৰ বঙালী সমাজটো আমাৰ এতিয়া যিখন চৰকাৰ আছে, চৰকাৰে খালি আমাক পিছফালে আছে, কিন্তু আমাৰ বঙালী মানুহ আজি যেনেকৈ ওলাই আহিছে, সেইটো কাৰণে আমি এটা উৎসৱ পাইছোঁ যে আমাৰ আগন্তুক 26ৰ ইলেকশ্যনত এইটো এটা সকাহ পাব। আৰু কথা হৈছে কি, আমাৰ নিযুক্তি আমাৰ নতুন ৱাৰ্ড কমিশ্যনাৰ আছে ইয়াত, তেখেতসকলে ইমানখিনি কয় মোৰ বক্তব্য।